পত্নী প্ৰেমৰ পকনিয়াত পৰি পতন শিক্ষকৰ নিযুক্তি পৰীক্ষাত মুখা খোল খালে ভ্ৰষ্টাচাৰী শিক্ষকৰ ভুৱা নথি ভুৱা পৰিচয়েৰে টিআৰটি পৰীক্ষাত বহি আটক বিষয় শিক্ষক শিক্ষকতাৰ পবিত্ৰ বিতৃত কালিমা শুনা এইটো সাদিক আলী আনক নৈতিকতাৰ পাঠ দিয়া সাদিকে পত্নীৰ প্ৰেমত বিসৰ্জন দিলে নিজৰ মান সন্মান নৈতিকতা ঘটনা সংঘটিত হৈছে তেজপুৰৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰ দেওবাৰে অনুষ্ঠিত হোৱা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ যোগ্যতা নিৰ্ণয়কাৰী আৰু নিযুক্তি পৰীক্ষাত পত্নীৰ লগত একেখন বেঞ্চতে বহিছিল এইটো সাদিক আলী পত্নীক এটা চৰকাৰী চাকৰি দিয়াবলৈকে সাদেকে পেলাইছিল ভয়ংকৰ জালিয়াতিৰ জাল প্ৰথমে সাদেকে ভুৱা নথিৰে আবেদন কৰিছিল নিযুক্তি পৰীক্ষাৰ বাবে আৰু তাৰ পিছত পৰীক্ষাৰ হলত পত্নীৰ সৈতে একেখন বেঞ্চতে বহিছিল পৰীক্ষা দিবলৈ কিন্তু মহিলা প্ৰাৰ্থীৰ মাজত বহা একমাত্ৰ পুৰুষ প্ৰাৰ্থীজনক দেখি সন্দেহ উপজাৰ লগতে এগৰাকী শিক্ষকে চিনাক্ত কৰিলে সাদেক আলী প্ৰকৃততে দলগাঁৱৰ বল্লভ ভাই পেটেল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক সাদেক আলী কোন স্কুলৰ বাচ্চা প্ৰপাৰ্টি হায়াৰ ছেকেণ্ডাৰী কি হায়াৰ ছেকেণ্ডাৰী প্ৰপাৰ্টি সৰ্দাৰ বল্লভ ভাই পেটেল দলগাঁও পেছাত শিক্ষক সাদেকে এনে চূড়ান্ত মিথ্যাচাৰ আৰু সহ্যবৃত্তিত লিপ্ত হ'বলৈ প্ৰথমে নিজকে মহিলা প্ৰাৰ্থী হিচাপে পৰিচয় দিছিল কিন্তু কিদৰে ভুৱা নথিৰে আবেদন কৰিলেও পত্নীৰ সৈতে একেখন বেঞ্চতে পৰীক্ষা হলত বহিবলৈ সক্ষম হৈছিল সাদেক আলী সেই ক্ষেত্ৰত এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তেজপুৰ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত নিয়োজিত বিষয়াসকলো অৱশ্যে ধৰা পৰাৰ পিছত পৰীক্ষা কেন্দ্ৰৰ বিষয়াই আৰক্ষীক দিয়া এজাহাৰৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এইগৰাকী ভুৱা পৰীক্ষাৰ্থীৰূপী শিক্ষক সাদেক আলী চেকিং হৈ থাকোঁতে মানে এইজন কিবি সাদেক আলী ভিতৰত সোমালে কেণ্ডিডেট হিচাপে সেই বিদ্যালয়ৰে অন্য এজন টিচাৰ মানে আহিছিলে তেওঁৰ মিছেছে পৰীক্ষা দিব আহিছে তেওঁ কৈছে যে তেওঁতো কেণ্ডিডেট নহয় তেওঁ কেনেকৈ তাত সোমাল তেতিয়া আমাৰ চিকিউৰিটি পাৰ্চনে ক'লে নহয় তেওঁ কেণ্ডিডেট কৈছে নহয় হ'বই নোৱাৰে তেওঁ মোৰ স্কুলৰ টিচাৰ হয় ডিএছপি মেডামলৈ ফোন কৰিলোঁ লগে লগে কথাটো এনকুৱাৰী হ'ল গোটেই কথাখিনি তেতিয়া ওলাই গ'ল আৰু সেইটোৱে কথা মানে তেওঁ ভুৱা পৰীক্ষাৰ্থী তেওঁ এই কি এখন স্কুলৰ বল্লভ ভাই পেটেলৰ মানে ছাবজেক্ট টিচাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পোহৰ বিলোৱা এজন শিক্ষকৰ এনে ভয়ংকৰ জালিয়াতিয়ে এতিয়া হতচকিত কৰিছে সকলোকে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে কিন্তু প্ৰশ্ন হয় কেনেদৰে ভুৱা নথিৰে এই নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰাত সফল হৈছিল ধৃত সাদেক আলী কেনেদৰে নিযুক্তি পৰীক্ষাৰ কেন্দ্ৰত পত্নীৰ সৈতে একেখন বেঞ্চতে বহিবলৈ সক্ষম হৈছিল সাদেক আলীয়ে সাদেক আলীক এই সকলো সুবিধা কৰি দিয়াৰ আঁৰত জড়িত আছে নেকি কোনো বৃহৎ চক্ৰ হয়তো আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব এই সকলো প্ৰশ্নৰ উত্তৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ